নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। বিৰোধী ঐক্যমঞ্চৰ বৈঠকত মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক দাবী। মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে 28 আগষ্টত দিছপুৰ থানাত ৰুজু কৰিছে এখন গোচৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক তথা অসাংবিধানিক মন্তব্যৰ লগতে নিজকে পগলা কুকুৰৰ লগত ৰিজাই জনপ্ৰতিনিধি হিচাপে নিজৰ মৰ্যাদাহানি কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বিৰোধী ঐক্যমঞ্চই মুখ্যমন্ত্ৰীজনক বৰখাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক ওচৰত দাবী জনাইছে। সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে মুখ্যমন্ত্ৰীজনে বিধানসভাৰ বাহিৰে ভিতৰে যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই আছে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাবে আৰু অহা 28 আগষ্ট দিছপুৰ থানাত বিৰোধী ঐক্যমঞ্চৰ এখন গোচৰ ৰুজু কৰিব। লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ হিচাপ বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই দেশত উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি আবেদন কৰিব। আজি এই সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰাই এই কথা ঘোষণা কৰে। পৰৱৰ্তী খবৰ লগতে এটা ডাঙৰ খবৰ। মিয়াৰ সম্মদত হাতীগাঁৱত এ.ডি.এফৰ বিশাল প্ৰতিবাদ। বীৰ লাচিত সেনাক প্ৰত্যাহ্বান জনাই এ.ডি.এফে ক'লে মিয়া অসমত জনম ধৰি আছে আৰু থাকিব। বীৰ লাচিত সেনাই একো কৰিব নোৱাৰে। হয় বন্ধু বান্ধৱীসকল, এই মন্তব্য এ.ডি.এফৰ সভাপতিসকলৰ। অতিমাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। মিয়াৰ সম্মদত এ.ডি.এফৰ ব্যাপক প্ৰতিবাদ। হাতীগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে এ.ডি.এফে। মিয়াক কোনো কাৰণতে বাধা দিব নোৱাৰিব। উজনি অসমত মিয়াক বাধা দিয়া হ'ব বুলি হুংকাৰ দিছিল দল সংগঠনে। বীৰ লাচিত সেনাই প্ৰত্যাহ্বান জনালে এ.ডি.এফে। বীৰ লাচিত সেনাই মিয়াক একো কৰিব নোৱাৰে বুলি মন্তব্য কৰিলে। বীৰ লাচিত সেনাৰ সাহস আছে যদি মিয়াক খেদি দেখাওক। মিয়া দুৰ্বল নহয়। মিয়াক খেদিব নোৱাৰে। মিয়া বাংলাদেশী নহয়। মিয়া অসমত জনমৰ পৰা আছে আৰু থাকিব। আনকি মুখ্যমন্ত্ৰীয়ে মিয়াক খেদিব নোৱাৰিব। পৰৱৰ্তী খবৰ। বিয়া বাৰুৰ ক্ষেত্ৰত চৰকাৰে আনিব নতুন আইন। এতিয়াৰ পৰা 6 মাহ পূৰ্বে চৰকাৰক জনাব লাগিব বিয়াৰ কথা। অচিৰেই বিয়াৰ ক্ষেত্ৰত নতুন আইন আনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত চৰকাৰে আনিব নতুন আইন। 6 মাহ পূৰ্বে চৰকাৰক জনাব লাগিব বিয়াৰ কথা। দৰা কইনাৰ সবিশেষ দিন বাৰৰ বিষয়ে জনাব লাগিব চৰকাৰক। হিন্দু মুছলমান উভয়ৰে বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। হিন্দুৱে হিন্দু, মুছলমানে মুছলমানক বিয়া কৰালেও দিব লাগিব তথ্য। 2025 এপ্ৰিলত এই সন্দৰ্ভত চৰকাৰে আনিব নতুন আইন। বিধানসভাৰ মজিয়াত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। টাই আহোম যুৱ পৰিষদৰ 2 নেতাক আটক। টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, চৰাইদেউ জিলা সমিতিৰ পাৰ্থ ৰাজকোঁৱৰক আটক আৰক্ষী। উত্তৰ